এই মুহূৰ্তত চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰৰ বাবে জনাব বিচাৰিছোঁ বৃহৎ সুখবৰ, কাৰণ এইবাৰ দৰমহা 30% পৰ্যন্ত বৃদ্ধি হ'ব। গুৰুত্বপূৰ্ণ আপডেট আহিছে। 8 পে কমিশ্যন সমিতিৰ প্ৰতিবেদন যে বেচিক পে 30% পৰ্যন্ত বৃদ্ধি পাব। কৰ্মচাৰীৰ বাবে আশাৰ খবৰ যে 10 বছৰৰ অপেক্ষাৰ অন্তত 8ম দৰমহা আয়োগ আৰম্ভ হ'ব আৰু জানুৱাৰী 2024ৰ পৰা কাৰ্যকৰী হ'ব। ইয়াৰ ফলত সমগ্ৰ দেশতে সকলো চৰকাৰী কৰ্মচাৰী আৰু তেওঁলোকৰ মৌলিক দৰমহাৰ বাবে উল্লেখযোগ্য পৰিৱৰ্তন আহিব। কেৱল তেওঁলোকৰ বাবে নহয়, ইয়াৰ দ্বাৰা সেইসকল প্ৰাৰ্থী উপকৃত হ'ব যিসকল অৱসৰ ল'বলৈ ওলাইছে, অৰ্থাৎ কৰ্মচাৰী আৰু পেঞ্চনাৰ সকলো ইয়াৰ দ্বাৰা উপকৃত হ'ব। উল্লেখযোগ্য যে পে কমিশ্যন চৰকাৰে নিজৰ কৰ্মচাৰীৰ বাবে ফ্ৰেমৱৰ্ক কৰা মৌলিক দৰমহাৰ নিয়মৰ বাহিৰে আন একো নহয়, আৰু কৰ্মচাৰীসকলে দাবী উত্থাপন কৰি আহিছে আৰু কৰ্মচাৰীসকলৰ দাবী পূৰণ কৰিবলৈ ইতিমধ্যে 8 পে কমিশ্যন গঠনৰ বাবে এখন সমিতি গঠন কৰি দিছে। সমিতিখনে অক্লান্তভাৱে কাম কৰি আহিছে আৰু অতি শীঘ্ৰেই সমিতিখনে প্ৰতিবেদন দাখিল কৰিব। 8ম দৰমহা আয়োগ 2024 চনৰ 1 জানুৱাৰীৰ পৰাই কাৰ্যকৰী হৈ উঠিব আৰু ইয়াৰ পূৰ্বে চৰকাৰে এই সম্পৰ্কত ঘোষণা কৰিব। আৰু তলৰ তালিকাখনত চৰকাৰী কৰ্মচাৰীসকলৰ দৰমহা বৃদ্ধি আৰু অন্যান্য গুৰুত্বপূৰ্ণ বৃদ্ধিৰ বিষয়ে তথ্য প্ৰকাশ কৰা হৈছে। ন্যূনতম দৰমহা 20ৰ পৰা 25% বৃদ্ধি পাব। অৱসৰৰ সুবিধা 30% পৰ্যন্ত। মৌলিক দৰমহাও তেনেধৰণে 25ৰ পৰা 35%লৈকে বৃদ্ধি পাব। যদিও প্ৰদান কৰা সংখ্যাবোৰ মাত্ৰ আশা কৰা হৈছে, তথাপিও 8ম পে কমিশ্যনে পে আউট বৃদ্ধিৰ লগে লগে সকলো চৰকাৰী কৰ্মচাৰীৰ জীৱন সলনি কৰিব বুলি দৃঢ় বিশ্বাস কৰা হৈছে আৰু মুদ্ৰাস্ফীতিৰ কথাও মনত ৰখা হৈছে। 8ম পে কমিশ্যনৰ সমিতিখনে সমগ্ৰ দেশতে নিজৰ জৰীপ শেষ কৰিছে আৰু সকলো কথা বিবেচনা কৰি অতি শীঘ্ৰে প্ৰতিবেদন প্ৰকাশ কৰা হ'ব। আৰু এই আছিল আজিৰ ভিডিঅ'টোত। কৰ্মচাৰীসকলৰ এনেধৰণৰ খা খবৰৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত ধন্যবাদ।